hey guys, welcome back to another video. So বনিম কলিবলে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও খবন কল। So বনিম কল এটা বিগ ব্ৰেকিং নিউজ যে অসম চৰকাৰে এটা নতুনকৈ জাননী ঘোষণা কৰিছে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ ওপৰত, যেটো হল আপোনালোকৰ যে আমাৰ অসমত যিমান বিলাক এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আছে এই সকলো বিলাক এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আকৌ এবাৰ নতুনকৈ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব। অৰ্থাৎ যিসকলে মানে অলৰেডি বনাইছে তো সেইসকলে মানে এতিয়া নতুনকৈ আৰু এবাৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব, আৰু যিসকলে বনোৱা নাই সেইসকলৰ জাস্ট নতুনকৈ বনালে হৈ যাব। বাট যিসকল মধ্যমানীয়ে যেনেকুৱা জব বিলাকত চৰকাৰী জব বিলাকত এপ্লাই কৰিছিলে তো সেইসকলে নিশ্চয় এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট দিছিলে, কিন্তু সেই এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো এতিয়া আৰু কাম নকৰে যদি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন নকৰে। তো ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ পিছতহে আপোনালোকৰ সেই কামটো মানে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ কামটো এতিয়া কৰিব। আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো যে ৰি-ৰেজিষ্ট্ৰেচন কৰিব দিছে তাৰ কাৰণটো কি বা হেতু কৰিলে আপোনালোকৰ বেনিফিটটো কি হ'ব। তো চাওক বন্ধুসকল, আগতে আমাৰ যেটো এমপ্লয়মেন্ট সাৰ্টিফিকেট বনোৱা প্ৰসেস আছিল হেতু আছিল অফলাইন, তাৰ পিছত অনলাইনত আহিলে আকৌ এবাৰ মানে কি কৰিলে সেই অনলাইনতে নতুনকৈ ৰি-ৰেজিষ্ট্ৰেচন কৰিব দিছে। আৰু ইয়াৰ কাৰণটো হৈছে যে আপোনালোকে ডাইৰেক্ট প্ৰত্যক্ষভাৱে মানে নোটিফিকেশনটো পাই যাব গভৰ্ণমেণ্টৰ ফালৰ পৰা। মানে কেনেকুৱা কৈ আছো কথাটো যে আপোনালোকৰ এতিয়া যি ৰি-ৰেজিষ্ট্ৰেচন কৰিব হেতু সময়ত আপোনালোকে আধাৰ কাৰ্ড, তাৰ পিছত মোবাইল নম্বৰ, ইমেইল আইডি এইসমূহ বস্তু আপোনালোকে নতুনকৈ আপডেট কৰিব লাগিব। লগতে আপোনালোকৰ যেনেকুৱা এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকৰ ভোটাৰ কাৰ্ড বা আপোনালোকৰ ডেট অফ বাৰ্থ প্ৰুফ হিচাপে কিছুমান বস্তু বা আৰু আন কিছুমান যেনেকুৱা শিক্ষাগত অৰ্হতা যদি আপোনালোকে আগত হায়াৰ ছেকেণ্ডাৰী আছিলে এতিয়া হয়তো গ্ৰেজুৱেশ্যন কৰিছে তো সেইসমূহ আপডেট কৰিব লাগিব। তো তাৰ ওপৰত ভিত্তি কৰি ডাইৰেক্ট মানে কি কৰিব চৰকাৰে ডাইৰেক্ট আপোনালোকক নিযুক্তি বা জবৰ কাৰণে ডাইৰেক্ট অফাৰ কৰিব বা মেছেজ দিব। তো সেই নোটিফিকেশন বিলাক ডাইৰেক্ট আপোনালোকে পাই যাব। সো এনেকুৱা কিছুমান সুবিধাৰ কাৰণে আপোনালোকক এই এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো ৰি-ৰেজিষ্ট্ৰেচন কৰিব দিছে। তো নিশ্চয় আপোনালোকে গম পাইছে। তো এতিয়া কথা হ'ল যে আপোনালোকে এই ৰি-ৰেজিষ্ট্ৰেচনটো কৰিব কেনেকৈ হেতু আপোনালোকক লাইভ ডেমো দেখাই আছো এই ভিডিওটোত। তো ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, সম্পূৰ্ণ ডিটেইলছত এই ভিডিওটো আপোনালোকক জনাই আছো। তো তাৰ আগতে যদি আমাৰ মিষ্টাৰ সুগম ইউটিউব চেনেলত আজি প্ৰথমবাৰ আহিছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব। লগতে আমাৰ আপোনালোকে যদি ভিডিওটো ফেসবুক পেজত চাই আছে তো ফেসবুক পেজটো ফলো কৰি ৰাখি দিব। সো আহক আমি মেইন ভিডিওলৈ আগবাঢ়ো। এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট ৰি-ৰেজিষ্ট্ৰেচন কৰাৰ বাবে প্ৰথমে আপোনালোকে মোৰ অফিচিয়েল ৱেবসাইট indianjob.in ত আপোনালোকে ভিজিট কৰিব পাৰে। আৰু ভিডিওটোৰ ডেসক্ৰিপচনত যেটো লিংক আছে প্ৰথম লিংক সেই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এইখন পেজত আহি যাব। তো এইখন পেজত আহিলে আপোনালোকে জাস্ট তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে আপোনালোকে তলফালে চাব পাৰিব যে ইয়াতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ ওপৰত সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। যে ইয়াতে চাওক যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন এপ্লাই লিংক বুলি দিয়া আছে। আৰু ইয়াতে চাব যে অনলাইন এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন যদি আপোনালোকে ডাইৰেক্ট নতুনকৈ বনাই আছে তেতিয়াহলে আপোনালোকে জাস্ট ইয়াতে ক্লিক কৰিব। অনথা আপোনালোকে যদি ৰি-ৰেজিষ্ট্ৰেচন কৰি আছে ইয়াতে চাব যে ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট, তো তাৰ বাবে আপোনালোকে ইয়াতে ক্লিক কৰিব পাৰে। বা অনথা আপোনালোকে যদি ৰিনিউৱেল বা অফ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট যদি কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে ইয়াতে ক্লিক কৰিব বা অফিচিয়েল ৱেবসাইটৰ লিংকটো ইয়াতে দিয়া আছে। তো যেনক আপোনালোকক যেটো দেখাই আছো ৰি-ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন, তো তাৰ বাবে মই ইয়াতে ক্লিক কৰিব লাগিব। জাস্ট ইয়াতে মই ক্লিক কৰি দিলো। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খুলি যাব। তো এইখন পেজত আহিলে আপোনালোকে প্ৰথমে চাই ল'ব ইয়াতে চাব যে লগইন ৰেজিষ্টাৰ এইসমূহ বস্তু দিয়া আছে। তো এই যেটো লগইন এণ্ড ৰেজিষ্টাৰ বুলি দিয়া আছে এই অপচনটোত এবাৰ ক্লিক কৰি চাব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে চাব যে লগইন কৰাৰ কাৰণে অপচন আহিছে। আপোনালোকে সিটিজেন হিচাপে লগইন কৰিব পাৰে, পিএফএসসি হৈও আপোনালোকে লগইন কৰিব পাৰে বা সিএচসি বা অফিচিয়েল হিচাপে আপোনালোকে লগইন কৰিব পাৰে। অফিচিয়েলটো নোৱাৰে, যে নহওক আপোনালোকে প্ৰথমে কি কৰিব এই সিটিজেন যেটো দিয়া আছে প্ৰথম যেটো অপচন এইটোতে ৰাখিব। তো এইটোত ৰাখি আপোনালোকে এটা তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে এটা চাব যে লগইন এণ্ড ৰেজিষ্ট্ৰেচন বুলি দিয়া আছে। তো ইয়াতে জাস্ট ক্লিক কৰিব। তো বন্ধুসকল, যদি আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো আগতে বেলেগ ঠাইত বনাইছিলে বা বেলেগে বনাই দিছিলে আপোনাৰ নিজৰ আইডি নাই তেতিয়াহলে আপোনালোকে ইয়াতে নতুন এটা আইডি বনাই ল'ব পাৰে। বা যদি আপোনালোকৰ আইডি নিজৰ জনা আছে তেতিয়াহলে আপোনালোকে জাস্ট লগইন কৰিলে হ'ল। তো যদি আপোনালোকৰ এতিয়ালৈকে বনোৱা নাই এই আইডিটো তো তেতিয়াহলে আপোনালোকে এটা চাব যে তলফালে স্ক্ৰল নিউ ইউজাৰ সাইন আপ ফৰ ভেৰিফিকেশ্যন। সো জাস্ট ইয়াতে ক্লিক কৰিব। সো ইয়াৰে ক্লিক কৰিলে আপোনালোকে এটা চাব পাৰিব যে ইয়াতে প্ৰথমে দিব দিছে আপোনালোকৰ মোবাইল নম্বৰ, তাৰপিছত এটা জেনাৰেট অটিপিত ক্লিক কৰি আপোনালোকে অটিপিটো ইয়াতে ভেৰিফাই হ'ব। তাৰপিছত ইয়াতে চাব যে গিভেন নেম, তো আপোনাৰ যেটো নাম সেই নামটো ইয়াতে দিব লাগিব। তাৰপিছত এটা ইউজাৰ আইডি আপোনালোকে বনাব, মানে ইউজাৰ নেম এটা বনাব যেনেকুৱা আপোনালোকৰ নামটো দিলে, নামৰ লগত দুটা সংখ্যাও লিখি দিলে এনেকুৱা আপোনালোকে দিব। তাৰপিছত পাছৱৰ্ড, তো পাছৱৰ্ডটো আপোনালোকে দ্বিতীয়বাৰ দিব লাগিব। তাৰপিছত আহিলে জেন্ডাৰ, সো জেন্ডাৰটো আপোনালোকৰ মেল ফিমেল আদাৰ যোনটো হয় সেইটো আপোনালোকে দি ল'ব। তাৰপিছত আপোনালোকে এটা চাব যে ডেট অফ বাৰ্থ, সো ডেট
মান্থ আৰু ইয়াৰটো আপোনালোকে দি দিব তাৰপিছত পাৰ্সোনাল কিছুমান কিবা মেছেজ থাকিলে দিব পাৰে নিদিলেও একো নাই তো যেনক হেতু দিয়াৰ পিছত আপোনালোকে ডাইৰেক্ট চাব কেপচা আহিছে কেপচাটো আপোনালোকে জাস্ট যেনেকুৱা আহে হেনেকুৱা আপোনালোকে বহাই দিব মানে কিমান হয় তাৰপিছত একসেপ্ট এণ্ড টাৰ্মছ এণ্ড পলিচিত ক্লিক কৰি আপোনালোকে সাইন আপ কৰি ল'ব তো সাইন আপ কৰাৰ পিছত আপোনালোকে জাস্ট আকৌ এবাৰ ইয়াতে যেতিয়া আইডি আৰু পাছৱৰ্ডটো পাব মানে ইউজাৰ আইডি আৰু পাছৱৰ্ড পিছত আপোনালোকে কি কৰিব এই যেটো আপোনালোকৰ লগইন বুলি দিয়া আছে তো লগইনত আহাৰ পিছত আপোনালোকে ইয়াতে ইউজাৰ নামটো দিব ইউজাৰ নাম দিয়াৰ পিছত আপোনালোকে এটা পাছৱৰ্ড দিব দিয়াৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে লগইন হৈ ল'ব বা সাইন ইন হৈ ল'ব তো লগইন কৰাৰ পিছত আপোনালোকে এখন পেজত আহিব আৰু এখন পেজত আহিলে এটা চাব যে এটা সাৰ্চ বাৰ দি আছে তো সাৰ্চ বাৰত আপোনালোকে ক্লিক কৰিব আৰু এটা লিখিব লাগিব employment exchange বুলি আপোনালোকে সাৰ্চ কৰিব তো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব আৰু এটা আহিলে এটা চাব যে এটা দি আছে প্ৰথমে দি আছে ৰি-ৰেজিষ্ট্ৰেচন তাৰ পিছত আহিলে ৰেজিষ্ট্ৰেচন অৰ্থাৎ নতুনকৈ বনোৱা তাৰ পিছত আহিলে ৰিনিউৱেল তো যদি আপোনালোকে নতুনকৈ বনাই আছে তেতিয়ালে আপোনালোকে এটা চাব যে ৰেজিষ্ট্ৰেচন বুলি দি আছে মাজৰ যেটো হেতু আৰু যদি ৰিনিউৱেল কৰিছে এটো আৰু এতিয়া মই যেটো ভিডিও বনাই আছো অৰ্থাৎ ৰি-ৰেজিষ্ট্ৰেচনৰ কাৰণে তো হেতু আহিলে প্ৰথমত এটা চাব যে ৰি-ৰেজিষ্ট্ৰেচন অফ ৰেজিষ্ট্ৰেচন কাৰ্ড অফ এমপ্লয়মেন্ট এক্সচেঞ্জ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ তো এই অপচনটোত আপোনালোকে এপ্লাই যেটো লিখা আছে তো এই এপ্লাই বাটনত আপোনালোকে ক্লিক কৰিব লাগিব তো এপ্লাইত আপোনালোকে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব আৰু এটা আহিলে প্ৰথমে চাব যে দুটা অপচন আছে এপ্লাই উইথ আদাৰ আৰু আনটো আছে এপ্লাই উইদাউট আদাৰ সো ইয়াতে আমি অনলাইনত যেটো কৰিম সো ইয়াতে এপ্লাই উইথ আদাৰ যেটো অপচন দি আছে ইয়াতে আমি ক্লিক কৰিব লাগিব সো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব আৰু ইয়াতে চাব যে এটা দিয়া আছে মানে ইনস্ট্ৰাকচন দি আছে বা মাসুল কিমানখিনি ল'ব হেখিনি দি আছে তো যেন হক ইয়াতে আহাৰ পিছত আমাক তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে ইয়াতে চাব যে এটা হেৰি দি আছে টিক মাৰ্ক দিয়া অপচন আছে সো ইয়াতে জাস্ট ক্লিক কৰিব সো ক্লিক কৰিলে ইয়াতে চাব যে আধাৰ নাম্বাৰ দিব দিছে তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডত কেনেকুৱা নাম আছে হেতু ইয়াতে দিব লাগিব তো দিয়াৰ পিছত আপোনালোকে জাস্ট ভেৰিফাই আধাৰত ক্লিক কৰিব তো ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন পেজত আহিব আৰু এখন পেজত আহিলে এটা চাব যে প্ৰথমে দিবলৈ দিয়া আছে যে প্লিজ এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ কাৰেক্টলি সো আপোনালোকৰ যেটো অলৰেডি ৰেজিষ্ট্ৰেচন কাৰ্ড আছিল মানে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আছিল তো এই এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ যেটো নাম্বাৰ সেই নাম্বাৰটো এটা বহাই আপোনালোকে গেট ডাটাত আপোনালোকে ক্লিক কৰিব লাগিব অলপ সময় ওয়েট কৰাৰ পিছত আপোনালোকৰ এটা চাব যে ডাটাখিনি শো কৰিব মানে আপোনাৰ মানে যাৰ নামত এই এক্সচেঞ্জ সাৰ্টিফিকেট আছে সেই সকলো ডাটা আহি যাব ইয়াৰ তো ইয়াতে চাব যে তলফালে স্ক্ৰল কৰিলে একদম লাষ্টত এটা বস্তু চাব যে টাইপ অফ ৰি-ৰেজিষ্ট্ৰেচন তো ৰি-ৰেজিষ্ট্ৰেচন যে কৰি আছে তাৰ টাইপটো কি মানে কি ক্যাটাগৰীত আপোনালোকে কৰি আছে এটা জাস্ট ক্লিক কৰিব ক্লিক কৰিলে এটা চাব যে এপ্লিকেশন ডিটেইলছ আপডেট এণ্ড কাৰেকচন এই অপচনটোত আপোনালোকে এবাৰ ক্লিক কৰিব লাগিব সো এটা জাস্ট ক্লিক কৰিলো তো ক্লিক কৰাৰ পিছত আপোনালোকে এটা চাব যে প্ৰসিড বুলি দিয়া আছে সো এটা জাস্ট ক্লিক কৰিব তো ক্লিক কৰিলে আপোনালোকে আৰু এখন পেজত আহি যাব নতুন এখন পেজত এটা চাব যে পাৰ্সোনাল ডিটেইলছ দিয়া অপচন আহিছে তো পাৰ্সোনাল ডিটেইলছত আপোনালোকক কি ফাল হলনি কৰিব লাগে সেইসমূহ হলনি কৰি ল'ব যেনেকুৱা মোবাইল নম্বৰ হওক বা ইমেইল আইডি এইবিলাক বস্তু আপোনালোকে হলাই ল'ব পাৰে মোবাইল নম্বৰটো নহয় যেটো আধাৰ লগত যেটো লিংক হেতু ইয়াতে আহিব তো আপোনালোকে ইমেইল আইডি বা আপোনালোকৰ এড্ৰেছ বা ডেটাৰ নাম মাকৰ নাম ডেট অফ বাৰ্থ এইসমূহ সকলো আপোনালোকে চেঞ্জ কৰিব পাৰিব সো এনেকুৱা আপোনালোকে সকলোখিনি চেঞ্জ কৰিব আৰু একদম তলত এটা চাব যে এটা বস্তু দি আছে কারেন্ট এমপ্লয়মেন্ট স্ট্যাটাস সো এই ৰেড মাৰ্ক যিবিলাক থাকে ষ্টাৰ মাৰ্ক এইবিলাক কিন্তু আপোনালোকে ফিল কৰিব লাগিব সো এতিয়া বৰ্তমান আপোনালোকে কি কৰি আছে মানে চাকৰি কৰি আছে না কি আনএমপ্লয়মেন্ট বা বিজনেস কি কৰি আছে হেতু বস্তু আপোনালোকে এটা সিলেক্ট কৰিব লাগিব সো মই এটা আনএমপ্লয় বুলি দিলো তো দিয়াৰ পিছত আপোনালোকে এটা চাব যে তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰিলে এটা চাব যে সেভ এণ্ড নেক্সট বুলি এটা অপচন দি আছে সো ইয়াতে ক্লিক কৰিব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এখন নতুন পেজ খোল খাব বা ইন্টাৰফেস এটা বেলেগ আহি যাব সো এনেকুৱা মই দি দিলো যাব আৰু এখন পেজত আহিলে এটা চাব যে আপোনালোকৰ যেটো এড্ৰেছ সেকশন তো এড্ৰেছ সেকশনত আপোনালোকে হাল হলনি কৰিব লাগিব সো ইয়াতে যদি কিবা হেৰি মানে হেৰি চেঞ্জ কৰিব লগা আছে তো কৰি ল'ব আৰু ইয়াতে অলৰেডি মই কৈ দিছো যে যিবিলাক ষ্টাৰ মাৰ্ক দি আছে ইয়াতে ৰেড মাৰ্কৰ চাওক যে ষ্টাৰ মাৰ্ক দি আছে তো এইসমূহ যদি ব্লাঙ্ক আছে বা খালি আছে তেতিয়ালে আপোনালোকে ফিল কৰিব লাগিব তো এইসমূহ ফিল কৰাৰ পিছতে আপোনালোকৰ হৈ যাব তো ইয়াতে জাস্ট ক্লিক কৰিব মানে ফিল কৰাৰ পিছত এটা তলফালে স্ক্ৰল কৰিব এটা চাব যে সেম এজ পার্মানেন্ট এড্রেস যদি কমিউনিকেশন এড্রেস আৰু পার্মানেন্ট এড্রেস সেম হয় তেতিয়ালে আপোনালোকে ইয়েস দিব তো এটা মই ইয়েস দিলো অন্যথা নো দিব পাৰে নো দিয়াৰ পিছত আপোনালোকে ফিল কৰিব লাগিব তো তাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু এটা চাব যে সেভ এণ্ড নেক্সট বুলি আৰু এটা অপচন দি আছে তো এটা জাস্ট ক্লিক কৰিব তো ক্লিক কৰিলে আকৌ এখন পেজত আহিব এটা চাব যে মেইন বস্তু যেটো হল আপোনালোকৰ এডুকেশন এণ্ড স্কিল ডিটেইলছ তো ইয়াতে যদি আপোনালোকে চাই এটা চাব যে পাস সার্টিফিকেট এণ্ড মার্কশিট শুড বি পিডিএফ ফরম্যাট আৰু ম্যাক্সিমাম 1 MB তো এটা কোৱা আছে যে আপোনালোকৰ যি এডুকেশন বা যিবিলাক ডকুমেন্টছ আপোনালোকে আপলোড দিব সেইসমূহ কিন্তু আপোনালোকৰ যেনেকুৱা পাস সার্টিফিকেট বা মার্কশিট এইসমূহ আপলোড দিওতে আপোনালোকে পিডিএফ ফরম্যাটত দিব লাগিব লগতে আপোনালোকে 1 MB কৈ যাতে বেছি নহয় হেতু বস্তু আপোনালোকে মনত ৰাখিব লাগিব তো এনেকুৱা আপোনালোকে ৰাখি ল'ব তাৰ পিছত আহিলে আপোনালোকৰ এটা চাব যে তলফালে স্ক্ৰল কৰিলে এটা হাই এডুকেশন লেভেল
তো হাইয়েষ্ট এডুকেশ্যন লেভেলটো আপোনালোকক কিমান হেতু ইয়াতে সিলেক্ট কৰিব দিছে তো ইয়াতে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে এটা চাব যে সকলো ক্যাটাগৰি ইয়াতে এডুকেশ্যন দিয়া আছে তো মই যেটো গ্ৰেজুৱেচন কৰিছো তো ইয়াতে গ্ৰেজুৱেট বুলি যেটো হেতু ইয়াতে দিছো তো গ্ৰেজুৱেট দিলে আপোনালোকৰ মেট্ৰিকৰ যেটো পাছ সাৰ্টিফিকেট আৰু মাৰ্কশিট হেতু লাগিব আৰু হায়াৰ সেকেন্ডাৰী লাগিব আৰু গ্ৰেজুৱেচনৰ লাগিব মানে মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেটটো লাগিব ইয়াতে আপলোড দিওতে তো আপোনালোকে হেবিলাক বস্তু আগতে পিডিএফ বনাই লব আৰু একেমিটকৈ যাতে তলত হয় হেনেকুৱা আপোনালোকে বনাই ললে হ'ল তো সকলোখিনি বস্তু দিব তো দিয়াৰ পিছত এটা চাও যে বোৰ্ড বুলি দিয়া আছে তো বোৰ্ডত আপোনালোকে কোনটো বোৰ্ডৰ পৰা মেট্ৰিক দিছিলে সেই বস্তুটো ইয়াতে দিব লাগিব তো হেতু দিব তাৰ পিছত আপোনালোকৰ সাবজেক্ট কি আছিল তো এনেকুৱা এটা চাব যে সাবজেক্টসমূহ আপোনালোকে অলপ ভালদৰে চাই লব যে মেট্ৰিকত আপোনালোকে কি সাবজেক্ট লৈ আপোনালোকে পাস কৰিছিলে সেই সাবজেক্টসমূহ ইয়াতে লিখিব লাগিব তো এক্সাম্পল হিচাপে এটা মই দেখাই আছো মানে এক্সাম্পল মানে কি হসাই যেনেকুৱা ইংলিশ আছিল মই তো ইংলিশটো ইয়াতে মই সার্চ কৰি দিলো সার্চ কৰিলে এটা চাব যে সৰি ইয়াতে চাব যে ইংলিশ অপশনটো এটা আহি গৈছে তো ইংলিশটো মই এটা সিলেক্ট কৰিলো তাৰ পিছত এছামিজ তো এনেকুৱা আপোনালোকে এছামিজটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰিলে এটা চাব যে এছামিজ যেটো হেৰি আছিল এমআইএল যেটো আমাৰ অসমৰ কাৰণে মডাৰ্ন ইণ্ডিয়ান ল্যাঙ্গুৱেজ হেতু এটা মই দিলো তাৰ পিছত আমাৰ ম্যাথমেটিক্স তো এনেকুৱা আপোনালোকৰ সকলোখিনি সাবজেক্ট আপোনালোকে এটা টাকে এড কৰিব লাগিব মানে সার্চ কৰি আপোনালোকে এড কৰিব লাগিব কি সাবজেক্ট লৈ আপোনালোকে মেট্ৰিক পৰীক্ষা দিছিলে আপোনালোকে প্ৰত্যেকটো সাবজেক্ট মানে কি সাবজেক্ট লৈ আপোনালোকে মেট্ৰিক পাস কৰিছিলে সেই সমূহ এতে ফিল কৰিব লাগিব মানে এটা টাকে লিখি আপোনালোকে এটা আহিলে তাতে ক্লিক কৰিলে আপোনালোকে এটা এড হৈ যাব সো প্ৰথমটো নিশ্চয় আপোনালোকে চাইছে তাৰ পিছত আহিলে ইনষ্টিটিউশন তো কোনটো স্কুলৰ পৰা আপোনালোকে মেট্ৰিক পৰীক্ষা দিছিলে হেতু স্কুলৰ নাম এতে লিখিব লাগিব তাৰ পিছত কি মিডিয়ামত মানে ইনষ্ট্ৰাকচন এটা দিছে মিডিয়ামৰ ইনষ্ট্ৰাকচন তো কোনটো মিডিয়ামত আপোনালোকে মেট্ৰিক পাস কৰিছিলে এছএমএছ না ইংলিশ না বেলেগ তো হেইসমূহ আপোনালোকে সিলেক্ট কৰিব লাগিব তাৰ পিছত কোৰ্স টাইপ তো কোৰ্স টাইপটো এবাৰ চাই লব ইয়াতে জাস্ট ক্লিক কৰিলে আপোনালোকে এটা চাব যে ডিসটেন্স পাৰ্ট টাইম ৰেগুলাৰ অনলাইন তো আপোনালোকে জাস্ট ৰেগুলাৰত ক্লিক কৰিব তো আৰু যদি কোনোবাই ডিসটেন্সত কৈছে হেতু বেলেগ কথা তো ৰেগুলাৰত আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত কিমান কোনটো ইয়াৰত আপোনালোকে এডমিশন লৈছিলে মানে মেট্ৰিক দিয়াৰ বাবে হেতু ইয়াতে দিব লাগিব তাৰ পিছত আপোনালোকে ইয়াৰ অফ পাসিং অৰ্থাৎ 9ত কিমান এজন এডমিশন লৈছিলে হেতু বস্তু আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে ইয়াৰ অফ পাসিং তো পাসিং ইয়াৰটো কি আছিল সেই স্কুলৰ পৰা মানে মেট্ৰিক দিয়া তো সেই সনটো ইয়াতে দিব তাৰ পিছত মেট্ৰিকত পাৰ্চেন্টেজ কিমান হেতু দিব তাৰ পিছত আহিলে আপলোড পাস সাৰ্টিফিকেট তো আপোনালোকৰ যেটো বৰ্ডৰ পৰা পাস সাৰ্টিফিকেট আহে হেতু আপোনালোকে দিব লাগিব আৰু আপোনালোকক আগতে কৈছো যে পাস সাৰ্টিফিকেটটো আপোনালোকে পিডিএফ বনাই আপোনালোকে এটা আপলোড কৰিব লাগিব আৰু হেতু বস্তু কিন্তু আপোনালোকে 1 MB কৈ যাতে তলত হয় মানে সাইজটো এটা নিচে চাইছে 547 তো এনেকুৱা আপোনালোকৰ তলত মানে 1 MB কৈ তলত আপোনালোকে বনাব লাগিব তাৰ পিছত আহিলে সেবাৰ যেটো হেৰি মাৰ্কশিট হে মাৰ্কশিটটো আপোনালোকে সেম পিডিএফ ফৰমেটত এনেকুৱা 1 MB তলত যাতে হয় হেনেকুৱা বনাই লব আৰু এটা কথা যে ইয়াতে মই গ্ৰেজুৱেচন দিয়াৰ কাৰণে হে এইবিলাক সকলোখিনি বস্তুবিলাক আহি গৈছে যেনেকুৱা মেট্ৰিক হায়াৰ সেকেন্ডাৰী বা গ্ৰেজুৱেচন সকলোখিনি আহিছে যদি আপোনালোকে 10 পাস দিয়ে তেতিয়ালে আপোনালোকে স্কুলৰখিনি ডাটা দিব লাগিব বা মেট্ৰিকৰখিনি অলপ দিব লাগিব বাকি একো নালাগে তো এনেকুৱা তাৰ পিছত আহিব মেট্ৰিক দিলে তাৰ পিছত আপোনালোকৰ আহিব 12 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী তো হায়াৰ সেকেন্ডাৰী কোনটো বৰ্ডৰ পৰা দিছিলে সো এটা সাবজেক্ট মই এটা বৰ্ডটো এটা সিলেক্ট কৰিছো এটা ক্লিক কৰিলে আপোনালোকে সকলোখিনি পাই যাব board কোনটো বৰ্ডৰ পৰা মানে হায়াৰ সেকেন্ডাৰী দিছিলে তাৰ পিছত আহিলে ষ্ট্ৰীম বা স্পেশালাইজেশন ক্যাটাগৰি তো আপোনালোকে কোনটো ষ্ট্ৰীমৰ আৰ্টছৰ আছিল সায়েন্সৰ আছিল কমাৰ্চৰ কোনটো আছিল হেতু এটা সিলেক্ট কৰিব সো এটা মই কমাৰ্চ দিছো তাৰ পিছত আপোনালোকে হায়াৰ সেকেন্ডাৰী কমাৰ্চৰ হলে তেতিয়ালে কি সাবজেক্ট লৈ আপোনালোকে পাস কৰিছিলে মানে হায়াৰ সেকেন্ডাৰী দিছিলে হেতু এটা বহাব লাগিব সো এটা মই একাউন্টেন্সি বিজনেস স্টাডিজ বেংকিং ইংলিশ এছএমএছ ইকোনমিক্স এইসমূহ লৈ মানে হায়াৰ সেকেন্ডাৰী দিছিলো তো এইকেটা মই ইয়াতে এড কৰিছো তাৰ পিছত আহিলে কোনটো স্কুলৰ পৰা মানে হায়াৰ সেকেন্ডাৰী পাস কৰিছে সেই স্কুলখনৰ নাম মানে সেম মেট্ৰিকত যেনেকুৱা বহাইছিলে আপোনালোকে হায়াৰ সেকেন্ডাৰীটো সেম বহাব লাগিব গ্ৰেজুৱেচনটো আপোনালোকে এটা চাব যে প্ৰথমে আছে ষ্ট্ৰীম এণ্ড ক্যাটাগৰি সো ক্যাটাগৰিত আপোনালোকে কোনটো ক্যাটাগৰি হয় যে এটা কমাৰ্চৰ আছিল তো কমাৰ্চ দিলো তাৰ পিছত এক্সাম পাস কোৰ্স তো কি কোৰ্স পাস কৰিছো এটা চাওক যে বেচেলৰ অফ কমাৰ্চ বুলি দিয়া আছে অৰ্থাৎ বিকম সো ইয়াতে মই সিলেক্ট কৰিলো তাৰ পিছত আহিলে মেজৰ স্পেশালিষ্ট তো কি সাবজেক্ট লৈ বা কোনটো মেজৰ লৈ আপোনালোকে গ্ৰেজুৱেচন কৰিছে বা বিএ বিকম বিএসসি পাস কৰিছিলে সেই বস্তুটো এটা সিলেক্ট কৰিব লাগিব সো মই ইয়াতে ই কমাৰ্চ যেটো আছিল হেতু মই ইয়াতে মেজৰ আছিল মোৰ তো ইয়াতে মই ই কমাৰ্চটো এটা সিলেক্ট কৰিলো তাৰ পিছত ইয়াতে আদাৰ্স কিবা যদি সাবজেক্ট বা অমুক কিবা যদি ফিল কৰিব লগা ইচ্ছা থাকিলে আপোনালোকে ফিল কৰিব পাৰে অন্যথা আপোনালোকে ইয়াতে বেলাংক ৰাখিলেও একো প্ৰবলেম নাই তাৰ পিছত আহিলে ইউনিভাৰ্সিটি বোৰ্ড তো আপোনালোকে কোনটো বৰ্ডৰ বা কোনটো ইউনিভাৰ্সিটিৰ পৰা পাস কৰিছে তো এটা মই গুৱাহাটী ইউনিভাৰ্সিটি তো এটা গুৱাহাটী ইউনিভাৰ্সিটি মই এটা দিব লাগিব তো দিলো তাৰ পিছত আহিলে ইনষ্টিটিউশন কোনখন কলেজৰ পৰা আপোনালোকে মানে পাস কৰিছে সেই কলেজখনৰ নাম এটা দিব লাগিব তো হেতু মই দিলো তাৰ পিছত আহিলে মিডিয়াম তো মিডিয়ামটো আপোনালোকে কি এছএমএছ ইংলিশ কোনটো মিডিয়ামৰ পৰা মানে গ্ৰেজুৱেচন কৰিছে হেতু দিব তাৰ পিছত ইয়াতে সিলেক্ট কোৰ্স এটো ডিসটেন্স ৰেগুলাৰ কোনটো আছিল হেতু দিব তো এটা ৰেগুলাৰ আছিল মই
সো তাৰপিছত আহিলে ইয়াৰ অফ এডমিশ্যন তো কিমান চনত আপোনালোকে গ্ৰেজুৱেশ্যনৰ বাবে এডমিশ্যন লৈছিলে সেইটো দিব তাৰপিছত কিমান চনত আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে সো সেইটো দিব তো ইয়াতে মই 2020 মানে বিকম পাছ কৰিছো সেইটো দিছো তাৰপিছত পাৰ্চেন্টেজ তাৰপিছত আহিলে আপলোড চাৰ্টিফিকেট তো আপোনালোকৰ যেটো ইউনিভাৰ্চিটিৰ পৰা যেটো চাৰ্টিফিকেট দিয়ে মানে পাছ চাৰ্টিফিকেট সেইটো দিব তো যদি কাৰোবাৰ দিয়া নাই এতিয়ালৈকে তেতিয়ালে আপোনালোকৰ কলেজৰ পৰা যেটো লিভিং চাৰ্টিফিকেট দিয়ে সেইটোটো আগতে দিয়ে মানে পাছ কৰাৰ লগে লগে দিয়ে তো সেইটো দিব তো সেইটো দিলে তাৰপিছত আহিলে গ্ৰেজুৱেশ্যন মাৰ্কশিট তো মাৰ্কশিটটো যদি আপোনালোকৰ ইউনিভাৰ্চিটিতে ৰৈ গৈছে এতিয়ালৈকে আনা নাই তেতিয়ালে আপোনালোকে অনলাইনত যেটো পায় পিডিএফ মানে 6 সেমিষ্টাৰ যেটো ফাইনাল গ্ৰেড শীট সেই গ্ৰেড শীটটো আপোনালোকে এটা আপলোড দিলে হৈ যাব তো সেইটো দিছো তো তাৰপিছত আহিলে যে ডু ইউ ওয়ান্ট টু মোর গ্ৰেজুৱেশ্যন তো যদি আপোনালোকে বেলেগ আৰু গ্ৰেজুৱেশ্যন কৰিছে সেইসমূহ যদি এড কৰিব বিচাৰে তেতিয়ালে মানে ইয়েছত ক্লিক কৰিব অন্যথা এনে নো ৰাখিব তাৰপিছত আহিলে আদাৰ কোৱালিফিকেশ্যন বা ট্ৰেইনিং কোৰ্স সো ইয়াতে যদি আপোনালোকে ইয়েস মাৰে তেতিয়ালে আপোনালোকে এটা ফিল কৰা অপচন পাই যাব সো আপোনালোকে কি ডিপ্লোমা মানে বা আইটিআই যদি কোর্স কৰিছে তো হেবিলাক দিব সো ইয়াতে মই ডিপ্লোমা সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত ইয়াতে চাব যে ইয়াতে সকলোখিনি বস্তু আহি গৈছে তো কি ডিপ্লোমা কৰিছিলে ইয়াতে সিলেক্ট ষ্ট্ৰীম ক্যাটাগৰী ইয়াতে দিয়া আছে তো ইয়াতে কমাৰ্স আৰ্টস সায়েন্স এডুকেশ্যন এনেকুৱা সকলোখিনি দিয়া আছে কম্পিউটাৰ আৰু তাৰপিছত আৰু যদি কিবা এডিশনাল সাৰ্টিফিকেট থাকে তেতিয়ালে ইয়েস দিব অন্যথা নো দিব তাৰপিছত আপোনালোকে এটা কি কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সো সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এখন পেজ খোলা হৈ যাব আৰু এখন পেজত আহিলে এটা চাব যে এমপ্লয়মেন্ট কেৰিয়াৰ ডিটেইলছ সো ইয়াতে দিয়া আছে ফ্ৰেছাৰ নে এক্সপেৰিয়েন্স হয় তো আপুনি যদি কিবা জব কৰিছে তেতিয়ালে আপোনালোকৰ ইয়াতে এক্সপেৰিয়েন্স দিব লাগিব আৰু এক্সপেৰিয়েন্স দিলে আপোনালোকে সাৰ্টিফিকেট দিব লাগিব তো ইয়াতে মই ফ্ৰেছাৰে ৰাখিলো তাৰপিছত ইয়াতে ল্যাঙ্গুৱেজ কি জানে আপোনালোকে এটা চাব যে ইয়াতে এটা ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট কৰিব দিছে তো ইয়াতে ল্যাঙ্গুৱেজ মই এটা সিলেক্ট কৰিলো তো এছামিজ ইয়াতে মই প্ৰথমে দিলো তাৰপিছত ইয়াতে ৰিড ৰাইট স্পিক এটো গটেখিনি পাৰো মই তো এইখিনি দিলো তাৰপিছত ইয়াতে প্ৰফিচিয়েন্সি ইয়াতে বিগিনাৰ পাৰফেক্ট এক্সপাৰ্ট তো এক্সপাৰ্টে মই দিলো তো দিয়াৰ পিছত আপোনালোকে এডত ক্লিক কৰিব তো এটো এড হৈ গল তাৰপিছত আহিলে কি আৰু এটা সিলেক্ট মানে আৰু এটা কি ভাষা জানে যেনেকুৱা হিন্দী জানো মই তো হিন্দী মই এটা সিলেক্ট কৰিম এনেকুৱা আপোনালোকে কি ল্যাঙ্গুৱেজ জানে সকলোখিনি আপোনালোকে এটা এড কৰিব পাৰিব আৰু কেনেকুৱা ধৰণৰ কি আপোনালোকৰ সকলোখিনি এড কৰিব এটা থাকে সো এড কৰাৰ পিছত এটা চাব যে কি স্কিল তো আপোনালোকে যদি কিবা স্কিল জানে বা কিবা যদি কাৰিকুলাম কিবা কাৰ্য জানে তেতিয়ালে আপোনালোকে ইয়াতে স্কিলত ক্লিক কৰিব অন্যথা আনস্কিল দিব সো ইয়াতে স্কিলত যদি ক্লিক কৰে তেতিয়ালে আপোনালোকে কাৰেন্ট স্কিলটো কি আছে সেইটো বস্তু আপোনালোকে সিলেক্ট কৰিব লাগিব মানে দিব লাগিব বহাব লাগিব তো এটা মই আনস্কিল দিলো তাৰপিছত এটা চাব যে সেভ এণ্ড নেক্সট বুলি এটা দিয়া আছে তো ইয়াতে জাস্ট ক্লিক কৰি দিব তো সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকে আকৌ এইখন পেজত আহি যাব আৰু ইয়াতে চাব যে এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস তো এমপ্লয়মেন্ট এক্সচেঞ্জ অফিস কোনটো হয় আপোনাৰ ওচৰৰ সেইটো এটা দিব লাগিব তো ডিস্ট্ৰিক্ট ওয়াইজ আপোনালোকৰ সেইটো বস্তু আহি যাব তো ইয়াতে মই যেটো গুৱাহাটী হয় সেইটো মই ইয়াতে দিলো তো গুৱাহাটী দিয়াৰ পিছত এটা চাব যে সেভ এণ্ড নেক্সট তো আপোনাৰ যোনটো হয় সেইটো আপোনালোকে দি ল'ব তাৰপিছত আহিলে বস্তু এটা চাব যে আইডি প্ৰুফ সো আইডি প্ৰুফত আপোনালোকে কি দিব পাৰে সো এটা চাব যে proof of residence so residence ত আপোনালোকে এটা কি দিব সো এটা যদি ক্লিক কৰে এটা চাব যে ড্ৰাইভাৰ লাইসেন্স কপি অফ পাসপোর্ট তাৰ পিছত আপোনালোকৰ সাৰ্টিফিকেট অফ ইলেক্ট্ৰল ৰোল ইপিক তো অৰ্থাৎ ভোটাৰ কাৰ্ড তাৰ পিছত এনেকুৱা আপোনালোকৰ যি আছে সেই মই দিব সো এটা ভোটাৰ আইডি কাৰ্ড যেটো হেটো মই এটা সিলেক্ট কৰিলো সিলেক্ট কৰাৰ পিছত এটা ডিজি লগাৰ যদি আছে তেতিয়ালে দিব পাৰে অন্যথা আপোনালোকে ইয়াতে সাৰ্চ কৰি আপোনালোকে দিব পাৰিব সো ইয়াৰ পৰা মই এটা সিলেক্ট কৰি দিছো আৰু এইবিলাকো কিন্তু আপোনালোকৰ 1 MB কৈ যাতে বেছি নহয় হেনেকুৱা আগতে কৈ দিছো তো 1 MB ভিতৰত হ'ব লাগিব এই মোৰ বস্তু মানে যিমান বিলাক পিডিএফ দিব আৰু বিলাক কিন্তু পিডিএফ হে দিব লাগিব সো তাৰপিছত আহিলে এজ প্ৰুফ সো এজ প্ৰুফত আপোনালোকে নিশ্চয় চাই আছে এটা ড্ৰপ ডাউন দিয়া আছে এটা বাৰ্থ সাৰ্টিফিকেট আছে স্কুল সাৰ্টিফিকেট আছে তাৰপিছত আপোনালোকৰ এছএছএলসি এডমিট কাৰ্ড দিয়া আছে তো বাৰ্থ সাৰ্টিফিকেট মানে যত নাকি আপোনালোকৰ ডেট অফ বাৰ্থ দিয়া থাকে সেইটো বস্তু এটা দিব লাগিব সো মোৰ ক্ষেত্ৰত এটা এছএছএলসি মানে এই দুটাটো নাই স্কুল আৰু বাৰ্থ সাৰ্টিফিকেট নাই আৰু এছএছএলসি যেটো এডমিট কাৰ্ড তাতেও মানে মোৰ মানে হেৰি ডেট অফ বাৰ্থ নাই সো এইটো ক্ষেত্ৰত মই কি দিম এইটো সিলেক্ট কৰিম এছএছএলসি কিন্তু ইয়াতে মই আপোনাৰ যেটো এছএছএলসি যেটো মাৰ্কশিট হে মাৰ্কশিটটো মই এটা আপলোড দিম যি হয় হ'ব আৰু তো এনেকুৱা আপোনালোকে দিব পাৰে আৰু এইটো বস্তু ইমান এটা হেৰি নহয় গুৰুত্ব নহয় দিয়া তো আপোনালোকে এইটো দিব পাৰে নো ডাউট তো যে নহক এইটো দিলে তাৰ পিছত আহিলে ওয়ার্ক এক্সপেৰিয়েন্স যদি ওয়ার্ক এক্সপেৰিয়েন্স আছে তেতিয়ালে আপোনালোকে ওয়ার্ক এক্সপেৰিয়েন্সটো কি হেটো সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত আহিলে এনি আদাৰ ডকুমেন্টস তাৰ পিছত আপোনালোকৰ আহিব পাসপোর্ট সাইজ ফটো তো আপোনাৰ এটা ফটো দিব লাগিব তো ফটোখন আপোনালোকে কোড আছে বা কেনেকুৱা আপোনালোকে সেই ফটোখন দিব তাৰ পিছত সিগনেচাৰো দিব লাগিব আৰু সিগনেচাৰ আৰু ফটো দুটা কিন্তু আপোনালোকৰ পিডিএফ নহয় জেপিজি ফাইলত দিব লাগিব তো এইমো দিব পিছত আপোনালোকে এটা ক্লিক কৰিব এটা চাব যে এটা দিয়া আছে ডিক্লেৰেচন তো ইয়াতে জাস্ট ডিক্লেৰেচনত আপোনালোকে ক্লিক কৰিব সো ক্লিক কৰিলে এটা চাব যে এটা সেভ এণ্ড নেক্সট বুলি এটা অপচন দিয়া আছে সো এটা জাস্ট ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত আপোনালোকে এটা চাব যে এপ্লিকেশন প্ৰিভিউ আহিব আৰু এটা সকলোখিনি তথ্য এটা আহি যাব আপোনাৰ ডিটেইলছ সমূহ A to Z একদম ফটো সিগনেচাৰ সহকাৰে সকলোখিনি তথ্য এটা আহি যাব একদম লাষ্টত আপোনালোকে যাব সো লাষ্টত আহিলে এটা চাব যে এডিট কৰা অপচন আছে প্ৰিভিউ আছে বা প্ৰিন্ট আছে তাৰ পিছত ফাইনাল সাবমিট আছে তেয়াৰে মই ফাইনাল সাবমিটত ক্লিক কৰিলো
মানে সকলোখিনি বস্তু মোৰ ঠিকে আছে সো সেইভাবে মই এটা ফাইনাল সাবমিটত ক্লিক কৰি দিলো তো ফাইনাল সাবমিটৰ পিছত এনেকুৱা আপোনালোকে আহি যাব আৰু এটা আপোনালোকে 1 টকা দিব নালাগে এটা নিশ্চয় চাইছে যেহেতু মোৰ এটো বস্তু ভ্যালিড আছিলে এটোলৈকে ৰিনিউৱেল কৰা অপচন নাছিলে তো হেগানে মোৰ এটা 1 টকাও দিব লগা নাই সো এটা ডাইৰেক্ট সম্পূৰ্ণ সকলোখিনি বস্তু এটা আহি গৈছে সো এনেকুৱা আহি যাব আপোনালোকৰ এমপ্লয়মেন্ট একচন সাৰ্টিফিকেটটো সো এনেকুৱা আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰে আৰু একদম তলত যদি যায় তেতিয়ালে আপোনালোকে এটা চাব যে সকলোখিনি বস্তু এটা প্ৰিন্ট কৰা অপচন আহি যাব সো এটা ডাউনলোড সাৰ্টিফিকেটটো মই এটা ক্লিক কৰি দিলো তো এটো বস্তু মই পিডিএফত মানে ডাউনলোড কৰি লও সো এটা নিশ্চয় আপোনালোকে চাই আছে এটো বস্তু মই এটা ডাউনলোড কৰিলো সো সম্পূৰ্ণ ডিটেইলছ সহকাৰে এটা মই সকলোখিনি তথ্য আহি গৈছে সো এনেকৈ আপোনালোকে এই বস্তুখিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তো এনেকৈ আপোনালোকে নিশ্চয় গম পালে কেনেকুৱা কি ধৰণে আপোনালোকে এমপ্লয়মেন্ট একচন সাৰ্টিফিকেট ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে সম্পূৰ্ণ ডিটেইলছৰ সৈতে আপোনালোকক দেখাই দিলো A to Z তো এতিয়া আৰু টেনচন নাই হপফুলি আপোনালোকে সকলোৱে পাৰিব সো এটো আছিল প্ৰসেস তো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সগম ইউটিউব চেনেলত যদি নতুন আহিছে প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব সো বনিমকল আজিলৈকে মানে বাই জয় অসম